আবদ্ধৰা যি ঘটনা সেই ঘটনা যি এটা সৃষ্টি হৈছে প্ৰথম লানিত ৰাইজৰ এটো প্ৰতিবাদ আছিল ৰাইজৰ দাবী আছিল মই নিজে গৈছো সেই অঞ্চলত কিছু ৰাইজ আৰু সংগঠনৰ লগত মই আলোচনা কৰিছো কিন্তু লাহে লাহে এতিয়া দেখিবলৈ পালো এই কথাটো ক'লে বিভিন্ন মানে দিশত আমাক সমালোচনা কৰিব যে তাত বিভিন্ন ৰাজনৈতিক দলে তাত মানে এই জায়গাত যাই পেলাই এতিয়া বিভিন্ন অচুতনিমূলক কথা কৈ পেলাই এতিয়া পৰিবেশ উত্তাল কৰি তুলিছে যে উন্নয়ন আমাক লাগে ইন্ডাষ্ট্ৰি আমাক লাগে কিন্তু ইন্ডাষ্ট্ৰি আৰু উন্নয়নৰ নামত কোনো জনজাতি বা কোনো খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি বাৰী ঘৰ বাৰী খেতি পথাৰ সেই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান যোৱাটো আমি কেতিয়াও নিবিচাৰো আৰু এই ক্ষেত্ৰত বিটিআৰ চৰকাৰ অসম চৰকাৰে স্থানীয় লোক স্থানীয় দল সংগঠনৰ লগত আলোচনা কৰি এটা মীমাংসা আনি পেলাই সেই ভূমিখিনি মানে যি ভূমিক ৩০০০ বিঘা তেওঁলোকে মানে এলটমেন্ট দিয়া হৈছে সেই ভূমিখিনিৰ ওপৰত আলোচনা কৰি এটা মীমাংসা ওলাব পাৰিলে হয় কিন্তু আজি তাৰিখত ইয়াত মানে আত্মজা দিব মানে বিচৰা পৰ্যন্ত যি এটা ধৰ্ণা কাৰ্যসূচী হেতুলৈ আমি উদ্বেগ প্ৰকাশ কৰিছো আমি দুখ প্ৰকাশ কৰিছো মই আগতেও কৈছো আৰু অহা কাইলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা আমি মিলিত হ'ম এপিডিচিএল কৰ্তৃপক্ষৰ লগত মিলিত হ'ম আৰু কোকৰাঝাৰ জিলা প্ৰশাসন আৰু কোকৰাঝাৰ আৰক্ষী মানে পুলিচ প্ৰশাসনৰ লগত মিলিত হ'ম আৰু ৰাইজকো আমি আমন্ত্ৰণ জনাইছো আলোচনা কৰি তেওঁলোকে এলটমেন্ট কিমান দিছে আৰু তাৰ মেপ কি আছে গোটেই বিষয় বিতং বস্তুখিনি আমি জানিবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ পক্ষত আমি সদায় আছো ৰাইজৰ স্বাৰ্থত আছো খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিৰ স্বাৰ্থত আছো উন্নয়ন আমাক লাগে ইন্ডাষ্ট্ৰি লাগে কিন্তু ৰাইজৰ কোনো ক্ষয়ক্ষতি নোহোৱাকৈ ৰাইজক মানে দমন আৰু হেঁচাত নথোৱাকৈ সেই বিষয়খনো নিষ্পত্তি কৰিব লাগে সেইখিনিয়ে মই আহ্বান জনাইছো দাবী ৰাখিছো।